ৰাতিপুৱা গা ধুই বাথৰুমৰ পৰা ওলাইছোহে তেনেকুৱাতে মোবাইলৰ ৰিংটো বাজি উঠাত ফোনটো ধৰাত ইফালৰ পৰা মায়ে ক'লে তললৈ নামি আহ মই গেটৰ ওচৰতে ৰৈ আছোঁ ময়ো লৰালৰিকে গেটৰ ওচৰলৈ গ'লোঁ মায়ে ক'লে বজাৰলৈ আহিছিলোঁ বৰ ধুনীয়া পিঠা দেখি কেইটামান পাই তোলে লৈ আহিলোঁ চাহৰ লগত খাবি আচলতে মায়ে বজাৰ বেংক বা কিবা কাৰণত ঘৰৰ পৰা ওলাই আহিলেই প্ৰায়ে মোলৈ কিবা নহয় কিবা এটা আনিবই মই ধুনীয়াকৈ চাহ একাপ বনাই লৈ পিঠাৰ সৈতে খালোঁ বাইদেউৰ ল'ৰা ছোৱালী দুয়োটাকে আজি ভাত খোৱাকৈ মাতিছিলোঁ বাইদেউৰ ল'ৰা ইঞ্জিনিয়াৰিঙৰ 3rd ইয়েৰৰ 5th ছেমিষ্টাৰত আছে তাৰ ছামাৰ ভেকেশ্যন শেষ হ'বৰো হৈছে যোৱাৰ আগতে আমাৰ ঘৰত ভাত খোৱাকৈ মাতিছোঁ সিহঁত দুয়োটাকে কেঁচুৱাৰ পৰা প্ৰতিটো ষ্টেজতে চকুৰ আগত দেখি আহিছোঁ কিন্তু মনটোৱে বিশ্বাস কৰিবলৈ টান পাওঁ সিহঁতি ডাঙৰ হৈছে বুলি পঢ়া শুনা শেষ কৰি এদিন সিহঁতি চাকৰি কৰিলেও মোৰ কাৰণে সদায় সৰু হৈয়ে থাকিব অহাৰ লগে লগে খাবলৈ দিলোঁ সিহঁতি খাই ভাল পোৱা চীজ পাস্তা আৰু চিকেন চুপ এইবাৰ মই দুপৰীয়াৰ ভাতৰ কাৰণে ব্যস্ত হ'লোঁ আজি বনালোঁ পোলাও আৰু চিকেন মোৰ ছোৱালীৰ লগতে তিনিওটাই নেটফ্লিক্সত চিনেমা চোৱাত ব্যস্ত হৈ আছে মোৰ ভাত কেতিয়াবাই ৰেডি হৈ গ'ল মাত্ৰ ৰৈ আছোঁ সিহঁতৰ চিনেমাখন শেষ হোৱালে টিভিৰ ওচৰত বহি একেৰাহে চিনেমা চাই থকা দেখি আবেলি তিনিওটাকে লৈ ওচৰৰ হোটেলখনত চাহ খাবলৈ গ'লোঁ